তো ওয়েলকাম গাইজ, মই এটা নতুন ব্লগত আপোনাক স্বাগতম জনাইছোঁ। মই এতিয়া বৰ্তমান আছোঁ তেজপুৰ মহাভৈৰৱ মন্দিৰত। ইয়ালৈ অহা এটা কাৰণ হ'ল মোৰ বাইকৰ আগত পৰি সাপ এডাল মৃত্যু হৈছিলে। তো মাহঁতেও ক'লে চাকি এগছ জ্বলাই দিবি, সেইকাৰণে মই বোলো চাকি এগছ জ্বলাই যাওঁ। মন্দিৰত মই এতিয়ালৈকে অহা নাই, এইটোত ফাৰ্ষ্ট টাইম আহিছোঁ, তাকে চাই যাওঁ মন্দিৰটো। সেয়ে ভোলে বাবাৰ দৰ্শন কৰিলোঁ, কৃষ্ণ। তাৰপাছত এইখন দোকান মই চাকি লৈছিলোঁ। তো গাইজ, এইটো মোৰ ফাৰ্ষ্ট ব্লগ, মই এনেই বনাই চাইছিলোঁ। চ' কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰি দিব। মই আগতে ব্লগ বনাই পোৱা নাই তেনেকৈ। তো আহিয়ে আপোনাৰ গেটখন কিন্তু ধুনীয়াকৈ বনাইছে, মই ভাল লাগিল চাই। এইখন চাওকচোন, গেটখন কি ধুনীয়াকৈ বনাইছে। তো গাইজ, আজি ইয়াত ভিৰো বহুত, চাকি জ্বলোৱা বহুত মানুহ আহিছে, যিহেতু আজি সোমবাৰ হয়। তাকে আহি গোটেই মই ভিউটো আপোনালোকক দেখুৱাই আছোঁ। আহিয়েতো প্ৰথমতে আপুনি শিৱ বাবাৰ মূৰ্তি এটা পাব, সেইকাৰণতে বহি থকা। ধুনীয়াকৈ গঢ়ি তুলিছে, কি ধুনীয়া মূৰ্তি। তো এইটো চাইডে আপোনাৰ পাৰ চৰাই, ইয়াত পাৰ চৰাই বহুত পাব দেই। মন্দিৰত বুলি ক'লে পাৰ চৰাই থাকেই। ইয়াত পাৰ চৰাইটো সংখ্যাটো অকণ বেছি বাৰু। তো নেক্সট টাইম বনালে মই ভালকৈ বনাম, গোটেই ভিউটো দেখুৱাই দিম, গোটেই ভিতৰ বাহিৰৰ চব ভিউ মই দেখুৱাই দিম। তো এতিয়া মই বৰ্তমান বাহিৰৰ ভিউটোৱে দেখুৱাই আছোঁ। মোৰ ইয়াত আহি পেলাই পাৰ চৰাইকেইটা ধুনীয়া লাগিছে, বহুত ভাল লাগিছে। চাওক কি ধুনীয়াকৈ খাই আছে, মই দেখুৱাই আছোঁ ভালকৈ। টুকুৰাও ধুনীয়াকৈ একদম পাৰ চৰাইখিনিক একদম চাউল খুৱাই আছে, কি ধুনীয়াকৈ চাওকচোন। একদম কেমেৰাসকলে চাই ভিডিঅ' বনাইছে বুলি গম পায় বাৰু। মই আপোনালোকৰ আগ গেটখন দেখুৱাই আছোঁ বৰ্তমান, চাওক। এইটো পিছ চাইডটো বৰ্তমান, মই আপোনাৰ আগফালৰ গেটখনো মই দেখুৱাই দিম ধুনীয়াকৈ, কি ধুনীয়াকৈ গঢ়ি তুলিছে, একদম ধুনীয়া। এইফালে এইটো প্ৰথমতে চাওক, গণেশ বাবাৰ দুফালে দুটা মূৰ্তি লগাই থোৱা আছে। এইখন গেটখন কি ধুনীয়া বনাইছে চাওক গাইজ, আপোনালোকে সময় পালে আহিব এবাৰ।